মঞ্চত উপবিষ্ট উত্তৰ শালমাৰা জিলাৰ বিষয়ববীয়াসকল, সমষ্টি সমিতিৰ বিষয়ববীয়াসকল, উত্তৰ শালমাৰা জিলা মহিলা মৰ্চাৰ মোৰ সহকৰ্মীসকল, লগতে যুৱ মৰ্চাৰ ছাত্ৰ মৰ্চাৰ বিষয়ববীয়াসকল আৰু এই অঞ্চলৰ মুৰব্বীয়ান সমাজ তথা মোৰ অতিকে মৰমৰ আদৰৰ সন্মানীয় মা ভনীসকল, নিৰ্বাচন সমাগত আৰু ইমান সন্ধিয়ালৈ ৰাতি হৈছে তথাপিও মোৰ আইমাতৃসকল ইমান দেৰিলৈকে ইয়াত আহি বহি আছে তাৰ কাৰণে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। যিকি নহওক আপোনালোকে ইউৰিয়া দল কি ধৰণে সফল হৈছে কি হৈছে ইত্যাদি ইমান দিনে কৰিছে। যে এখন সংগ্ৰামী মঞ্চ আৰু এই মঞ্চৰ যোগেদি আমি সংগ্ৰাম চলাই গৈ আছোঁ। এই সংগ্ৰাম হৈছে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম, এই সংগ্ৰাম হৈছে ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে সংগ্ৰাম, এই সংগ্ৰাম হৈছে সাম্প্ৰদায়িক একতাৰ বিৰুদ্ধে সংগ্ৰাম। গতিকে এই সংগ্ৰামত মই আপোনালোকক সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে যোগদান কৰক আৰু এই সংগ্ৰামৰ যোগদান কৰি সংগ্ৰামখন জয়যুক্ত কৰিবলৈ হ'লে আনন্দত 11 এপ্ৰিলত আপোনালোকে আলোচনী শ্বহীদ অনন্ত কুমাৰ মানৱদেৱক ৰাজ্যে জয়যুক্ত কৰিব লাগিব। এই সমষ্টিখনৰ ইমান সমস্যা, ইমান জৰ্জৰিত সমস্যা থকা এখন সমষ্টি, আমাৰ সমস্যা, আমাৰ ৰাস্তা ঘাটৰ সমস্যা, আমাৰ নদীৰ সমস্যা, আমাৰ গৰাখহনীয়াৰ সমস্যা, আমাৰ দুৰ্যোগৰ সমস্যা, অৱস্থাৰ সমস্যা, তথাপিও আমাৰ যিজন বিধায়ক তেখেতে এইবিলাকত চিন্তা চৰ্চা নাই। তেখেতৰ মাত্ৰ এটাই চিন্তা কৰি থাকে সদায় যে কেনেকৈ তেওঁ ধন ঘটিব পাৰে, তাহাৰে অকণমান ধন ঘটিছে তথাপি তেওঁ মানে হিংসা পূৰণ হোৱা নাই। আৰু দুজন এজন আমি আছে আমাৰ বিৰোধী দলৰ প্ৰাৰ্থী তেখেতে ইমান দিনে যি দুটা আমাক তেখেত বিধায়ক আছিল তেখেতে ফুলে কটাইছে আমাৰ সমষ্টিৰ উন্নয়ন কৰাৰ